ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আজি কেইদিনমানৰ পৰা মই কথা এটা মন কৰিছোঁ তুমি কিন্তু আজিকালি বিৰাট ফূৰ্তিত থকা হৈছা কথাটো কি প্ৰথমবাৰৰ বাবে তোৰ ককায়েৰে কাৰোবাৰ প্ৰেমত পৰিছে অলপতো সময় লাগিবই দেচোন ডাঙৰ বায়ে তোমাক স্কুললৈ পঠিয়াব পাৰি মনটো খুব ফূৰ্তি পাইছে জানো অনুবাই মোক বহুত ভাল পায় যিটো ল'ৰাই আজিলৈকে মোৰ এটা কথাও পেলোৱা নাছিল এতিয়া সাধাৰণ কথা এটাকে মানি ল'ব নোৱাৰা হ'ল তাৰ আচলতে হৈছে কি প্ৰেম হৈছে দাদাৰ কোনো কাৰণতে তোৰ আৰু মোৰ বিয়া হ'ব নোৱাৰে কিন্তু বেদদা মই তোক ভাল পাওঁ আৰু এই ভাল পোৱা আজিৰ নহয় বহু আগৰ পৰাই মই তোক ভাল পাওঁ মাথো তোক ক'বহে পৰা নাছিলো তই কৈ দিয়া হ'লে আজি এই সমস্যাৰ সৃষ্টি নহ'লহেঁতেন আৰু মই তোৰ লগত কোনো ধৰণৰ সম্পৰ্ক কৰিব নোৱাৰো মোৰ বাবে বিন্দু যেনেকুৱা তই তেনেকুৱাই কিন্তু মই আন কাৰোবাক ভাল পাওঁ আৰু মই তাইকে বেয়া পাতিম তাইৰ বাহিৰে মই এতিয়া আন কাৰো কথাই ভাবিব নোৱাৰো গতিকে তই মোক লৈ একো আশাই নকৰিবি আৰু শুন আজিৰ পিছত যাতে এইটো কথালৈ কাকো ক'বলগীয়া নহয় আৰু এই কথাবোৰ ইমানতে শেষ আচ্ছা ইহঁতৰ মানে এইবোৰ চলি আছে প্ৰজ্ঞা
ভাবিছ? মই যি ভাবি আছোঁ সেয়া এতিয়া তুমিও ভাবিবলৈ আৰম্ভ কৰা। মানে তই কি ক'ব বিচাৰিছ? বায়ে তোমাৰ মগজুত মোৰ আৰু কিংচুকৰ সম্পৰ্কটোৰ মাজত বিষ ঢালিছিল। আৰু তুমি তাইৰ কথাত পৰি মোৰ ওপৰত চিঞৰ বাখৰ কৰিছিল। কিন্তু কিংচুকটো বেয়া ল'ৰা নাছিল, সি ইঞ্জিনিয়াৰ হ'ল। কিন্তু তাই এতিয়া যাৰ লগত সম্পৰ্কত আছে সি কিন্তু এটা ড্ৰাইভাৰহে। ড্ৰাইভাৰ? মানে তোৰ মতে অনুৰ কোনোবা আছে? আছে। মই তাৰ নাম নাজানো, কিন্তু সিও যে তাইৰ লগৰে এটা ড্ৰাইভাৰ সেইটো মই জানো। কিন্তু তাৰ লগত যে অনুৰ প্ৰেমৰ সম্পৰ্ক আছে সেইটো কথা তই কেনেকৈ জানিলি? মই এনেই ওপৰতে তাইক বদনাম কৰিবলৈ এইবোৰ কোৱা নাই। মই খবৰ লৈছোঁ আৰু তোমাক মই যিটো কৈছোঁ সেয়া সঁচা কথা। এতিয়া তুমি ভাবা তুমি কি কৰিবা। কম কম বুলি ভাবি বহুদিনে ৰ'লো। এতিয়া আৰু ৰৈ নাথাকো। ভগৱানক সাক্ষী কৰি মোৰ মনৰ সকলোখিনি কথা কালিলৈ অনুভূতিক কৈ দিম। তাই মানে নামানে এইবোৰ এতিয়া সকলো তোমাৰ ওপৰত ভগৱান। বেদদালৈ আৰু ৰৈ নাথাকো। এইবাৰ অনুভূতিয়ে ক'ব। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ ভয় কি হয়? তাৰমানে আজি ভিন্দৌ পাই যাম ন? ঠিক ইজনী অকল ভিন্দৌ ভিন্দৌ কৰি থাকে। তাই ঠিকেইতো কৈছে। আজি তুমি বেদক কথাবোৰ কবাই যেতিয়া আমাৰ জীউৰ ভিন্দৌ আজি ফাইনেল হৈ যাব ন? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। পুতুল, তই এইবোৰ কি কৈ আছ হে? এইবোৰ মই কোৱা কথা নহয়। তোৰ ল'ৰাই মোৰ ঘৰলৈ কালি আহি মোৰ ছোৱালীৰ আগত কোৱা কথা। আজিলৈকে মোৰ ছোৱালীক মই এষাৰ টানকৈ কোৱা নাই, কিন্তু তোৰ ল'ৰাই তাৰ কথাৰে কালি মোৰ ছোৱালীক কন্দুৱাই থৈ গ'ল। গোটেই ৰাতি তাই কান্দিছে। পুতুল, তই মোক বিশ্বাস কৰচোন। তোক বিশ্বাস কৰিয়েই মোৰ ছোৱালীৰ বিয়া তোৰ ল'ৰাৰ লগত পাতিম বুলি ভাবিছিলো, আৰু এতিয়া মই বুজিলো এইবোৰ চব ফেকু ভাওনাহে আছিল। তই তেনেকৈ নাভাবিবিচোন। তেনেহলে কেনেকৈ ভাবিম? বছ, তই মোক হাজাৰ ক'লেও আৰু তোৰ কথাত মই ভুল যোৱাত নাই। কিহৰ বাবে তই মোক এই অপমান কৰিলি? মোৰ ছোৱালীজনীয়ে কি ভুল কৰিছিল যে তহঁত দুয়োটাই মিলি তাইৰ অন্তৰখন ভাঙি টুকুৰা টুকুৰ কৰিলি? তোকতো মই নিজৰ বুলি ভাবিছিলো, আৰু তই আচলতে মোৰ বন্ধু হোৱাৰ যোগ্যই নহয়। তই তেনেকৈ নকবিচোন পুতুল। ইচ্ছাটো আছিল
ইয়াতকৈ বেয়াকৈ কোৱাৰ। কিন্তু তোক জানো কথা কৈ কিবা লাভ আছে? তোৰতো কথাৰ কোনো মূল্যই নাই। কথা দি কথা পাহৰা মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই। পুতুল শুনচোন, তই নাযাবি পুতুল। তই মোৰ পৰা 1000 টকা পাবলৈ আছিলি নহয়, এইটো ৰাখ। তই নাভাবিবি যে তোক মই অকল 1000 টকাহে ঘূৰাই দিছো। তোৰ লগত থকা মোৰ সম্পৰ্ক, বন্ধুত্ব সব উভতাই দিছো। তাৰ মানে আজি ভিন্দৌ পাই যাম ন? সি তিজনী অকল ভিন্দৌ কৰি থাকে। তাই ঠিকেইতো কৈছে। আজি তুমি বেদক কথাবোৰ কবাই যেতিয়া, আমাৰ জীউৰ ভিন্দৌ আজি ফাইনেল হৈ যাব ন? আজি বেদ পৃথিৱীৰ আটাইতকৈ লাকি মানুহজন হ'ব গৈ আছে। মই ইমানো স্পেচিয়েল নহয়। স্পেচিয়েল হোৱা হ'লে বা হ'ব হ'ব, তুমি আকৌ পুৰণা কথাবোৰ উলিয়াব নালাগে। তোমাক কিন্তু আজি কিছু ভাল লাগিছে। ভিন্দৌ চাগে তোমাক দেখি বেহুচ হৈ যাব। একদম তেনেকুৱাই হ'ব। অনুভূতি, তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। অল দ্য বেষ্ট ডাঙৰ বা। দাদা, তোৰ হৈছে কি? মোৰ কি হৈছে সেইবোৰ বাদ দে। বেদক মাত, মই মতা বুলি ক। সিটো গাড়ীলৈ ওলাই গ'ল। ফোন কৰ তাক, মই এতিয়াই তাক ঘৰত মতা বুলি ক। কিন্তু কিয়? ঘটনাটো কি? কথাবোৰ সি বহুত বেয়াৰ ফালে লৈ গ'ল। তাৰ বাবে এজন মই বন্ধু হেৰুৱালো। মই মিছলীয়া প্ৰমাণ হলো। ভাবিছিলো মোৰ ল'ৰাই মোক বহুত ভাল পায়, কিন্তু সেয়া মোৰ ভুল আছিল। সি মোক ভাল পোৱা হলে মোৰ কথা এবাৰ হলেও ভাবিলেহেঁতেন, কিন্তু সি। তই ফোন কৰ তাক, ফোন কৰ। সি ফোনটো ৰিচিভ কৰা নাই। যেতিয়া সি ফোন কৰিব, মই ঘৰলৈ মতা বুলি কবি। শুন না, ক'ত ভাল ফুল পাই জানো নেকি তই? মই ফুল বুলি ক'লে এইটোহে বুজি পাওঁ আৰু। ঘণ্টা কৰ ন, তোৰ ফুল তই খাই থাক। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ঐ বেদ, তই আহিছিলিহে, আকৌ কলে যাও? ফুল বিচাৰি যাওঁ। ফুল?
ঘৰত পূজা পাতিছ নেকি? নহয় অ' কাৰোবাক দিবলৈহে ফুল লাগে। ফুল? ফুল আকৌ তই কাক দিয়? তই মোৰ মাথা গৰম নকৰিবি দেই। ফুল মই অনুভূতিক দিম। ঐ শুন না, ক'ত ভাল ফুল পাই জানো নেকি তই? মই ফুল বুলি ক'লে এইটোহে বুজি পাওঁ আৰু। ঘণ্টা কৰ ন, তোৰ ফুল তই খাই থাক, মই যাওঁ। ই অনুভূতি কিয় ফুল দিব? ই মানে আজি তাইক প্ৰপ'জ কৰিব। ময়ো যে নহয় মানে। ই তাৰ মানে আজি একেবাৰে ফুল চুল দিয়ে প্ৰপ'জ মাৰিব। আমাৰ ই বেলেগ ৰোমেণ্টিক দেই। আহা ইয়াত বুজিবলৈ কি বাকী আছে? আৰু তই কেনেকৈ ভাবিলি যে মই এই বিয়াত সন্মতি দিম বুলি? তেতিয়া আবেগত পৰি কিবা এটা ক'লে, কিন্তু তই কিয় মানি ল'লি? আৰে তই মোক এবাৰ কিয় নুসুধিলি? তাৰমানে ভুলটো মোৰ দেউতাৰহে হ'ল এতিয়া। ঠিক আছে, মই মানি ল'লো মোৰ দেউতাৰ ভুল আছে, কিন্তু মই এতিয়া এই ভুল শুধৰাব আহিছোঁ। এই বিয়া অসম্ভৱ। কোনো কাৰণতে তোৰ আৰু মোৰ বিয়া হ'ব নোৱাৰে, আৰু মই তোৰ লগত কোনো ধৰণৰ সম্পৰ্ক কৰিব নোৱাৰো। মই আন কাৰোবাক ভাল পাওঁ, আৰু মই তাইকে বেয়া পাওঁ। তাইৰ বাহিৰে মই এতিয়া আন কাৰো কথাই ভাবিব নোৱাৰো। গতিকে তই মোক লৈ একো আশাই নকৰিবি। আৰু শুন, আজিৰ পিছত যাতে এইটো কথালৈ কাকো ক'বলগীয়া নহয়, আৰু এই কথাবোৰ ইমানতে শেষ। তই যি কৰিলি ভাল নকৰিলি, আৰু কাৰ বাবে তই এই সম্পৰ্ক গঢ়িব নোৱাৰ মই ভালদৰে গম পাইছোঁ। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যেনি